ইতিমধ্যে আমাৰ সাতদিনীয়া আসলে আমি 17 তাৰিখৰ পৰা যাত্ৰা কৰি প্ৰয়াগৰাজত কালি ৰাতি 9 বজাত উপস্থিত হলো আৰু এতিয়া বৰ্তমান আমাৰ পুৱাৰ ভাগতে গুৰু আসনৰ কৰ্মখিনি হৈ গৈছে আৰু এতিয়া আমাৰ ভাগৱত নাম নিত্য প্ৰসংগৰ পিছতে ভাগৱত আৰম্ভ হৈছে আৰু ভাগৱতৰ লগে লগে আমি আমাৰ অখণ্ডভাৱে হ'ব 7 দিনীয়া 7 ৰাতি এই অখণ্ড ভাগৱতৰ কাৰ্যসূচী ৰূপায়িত হৈ থাকিব আৰু তাৰ লগে লগে যিটো ৰাজনৈতিক ক্ষেত্ৰত প্ৰয়াগৰাজ যি ভূমি তাত আমাৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনেও এটা প্ৰদৰ্শনীৰ ব্যৱস্থা ৰাখিছে তাৰ লগে লগে আমাৰ যি মহামণ্ডলেশ্বৰ কেশৱ দাস ডাঙৰীয়া আছে তেখেতেও তাৰ প্ৰতি তত্বাৱধানত আছে আৰু বিশেষকৈ এই কাৰ্যসূচী এটা সুন্দৰৰূপে আৰম্ভ হৈছে আমাৰ প্ৰথমবাৰৰ কাৰণে যেহেতু আমি প্ৰয়াগৰাজত এই কাৰ্যসূচী কৰিবলৈ সক্ষম হৈছো গতিকে আমি সকলোৱে ধন্য আমি আশা ৰাখিছো সকলোৱে আহক অসমৰ যিসকল ইয়াত আছে সকলোৱে আহি অন্ততঃ নামঘৰত সেৱা দি ধৰক আৰু গংগাৰ পাৰত এক নৈমিষাৰণ্যৰ সৃষ্টি হৈছে বুলি অনুভৱ হৈছে। ইতিমধ্যে আমাৰ সাতদিনীয়া আসলে আমি 17 তাৰিখৰ পৰা যাত্ৰা কৰি প্ৰয়াগৰাজত কালি ৰাতি 9 বজাত উপস্থিত হলো আৰু এতিয়া বৰ্তমান আমাৰ পুৱাৰ ভাগতে গুৰু আসনৰ কৰ্মখিনি হৈ গৈছে আৰু এতিয়া আমাৰ ভাগৱত নাম নিত্য প্ৰসংগৰ পিছতে ভাগৱত আৰম্ভ হৈছে আৰু ভাগৱতৰ লগে লগে আমি আমাৰ অখণ্ডভাৱে হ'ব 7 দিনীয়া 7 ৰাতি এই অখণ্ড ভাগৱতৰ কাৰ্যসূচী ৰূপায়িত হৈ থাকিব আৰু তাৰ লগে লগে যিটো ৰাজনৈতিক ক্ষেত্ৰত প্ৰয়াগৰাজ যি ভূমি তাত আমাৰ প্ৰজ্ঞা ফাউণ্ডেশ্যনেও এটা প্ৰদৰ্শনীৰ ব্যৱস্থা ৰাখিছে তাৰ লগে লগে আমাৰ যি মহামণ্ডলেশ্বৰ কেশৱ দাস ডাঙৰীয়া আছে তেখেতেও তাৰ প্ৰতি তত্বাৱধানত আছে আৰু বিশেষকৈ এই কাৰ্যসূচী এটা সুন্দৰৰূপে আৰম্ভ হৈছে আমাৰ প্ৰথমবাৰৰ কাৰণে যেহেতু আমি প্ৰয়াগৰাজত এই কাৰ্যসূচী কৰিবলৈ সক্ষম হৈছো গতিকে আমি সকলোৱে ধন্য আমি আশা ৰাখিছো সকলোৱে আহক অসমৰ যিসকল ইয়াত আছে সকলোৱে আহি অন্ততঃ নামঘৰত সেৱা দি ধৰক আৰু গংগাৰ পাৰত এক নৈমিষাৰণ্যৰ সৃষ্টি হৈছে বুলি অনুভৱ হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।